খোজটো বঢ়াবই লাগিব। যেহেতু নিৰ্বাচন খেলিম, ৰকিবুল হুছেইনে যিদিনাখন প্ৰথম গুটিপাৰাত আহি নামিলে, সেইদিনা আলী আকবৰ মিয়াই ডিক্লাৰেশ্যন দিয়ে ৰাখিছে। আমাৰ বাপ কাকাহঁতৰ আগত, ৰাইজৰ আগত মই ডিক্লাৰেশ্যন দি ৰাখিছোঁ, 2026 মই নিৰ্বাচন খেলিম, দল মত পাছত দেখা যাব, আপোনালোকে মোৰ লগত আছে নে নাই, মোক দোৱা কৰিব নে নাই। পাব্লিকেও কৈছে বাবা তোমাৰ লগত আছো। সেইদিনৰ পৰাই আলী আকবৰ মিয়া খোজ আছেই। তথাপিও দল মত ঘাট বিভিন্ন কথা চিন্তা কৰি এক কদম আগবাঢ়ি আহো, 2 কদম পিছুৱাই আহো। এই যে আমাৰ গিয়াজ ভাই ইয়াত আৰু দুজনে কৈ আছে, মই যে বুজাই আছো, এই কথাবিলাকত আপোনালোকে বাকীখিনি কথা বুজি ল'ব লাগিব। কোন জায়গাত কেৰণটো আছে, কোন জায়গাত অসুবিধাটো আছে। কিন্তু ভাই মই যেহেতু 2026 আল্লাহৰ বাদে কোনো শক্তিও বাধা দিলে মই নামানো। মই নিৰ্বাচন খেলিম আৰু মোৰ বিশ্বাস, দৃঢ় বিশ্বাস, এই কাৰণে মোৰ খোজ বাঢ়ি আছে। আপোনালোকে চাইছে, আপোনালোকে সাংবাদিক বন্ধু, আপোনালোকে মিটিঙত বহি আছে, পাব্লিকে কি কৈছে, গোবৰৰ ছবি লৈ আহিলেও আলী আকবৰ মিয়াক ভোট দিব, দলমতৰ কথা নাই। মোৰ খোজ কিয় নাবাঢ়িব? মই এনাৰ্জি পাওঁ, শক্তি পাওঁ। পাব্লিকে যেতিয়া কয় গোবৰৰ ছবি লৈ আহিলেও তোমাক ভোট দিম, দলমতৰ কথা নাই, মোৰ খোজ বাঢ়িবই, আৰু বাঢ়িব। এতিয়াই কি হৈছে, এতিয়া কি দেখিছে আপোনালোকে? যদি বিশিং জৰুৱা সমষ্টি বিধানসভা সমষ্টিত আপুনি নিৰ্বাচন খেলে, কোনটো দলৰ পৰা খেলে? মাৰাত্মক প্ৰশ্ন কৰি দিছে। মই কৈছো মই টিকেট কংগ্ৰেছৰ বিচাৰিম। যেহেতু MP ইলেকশ্যনত লয়াৰ আছামৰ ভিতৰত সবতকে বেছি পৰিশ্ৰম কংগ্ৰেছৰ কাৰণে মই কৰিছো, আৰু আমাৰ সমষ্টিৰ পৰা ভোটো বেছি দিছো। এই অংকটোলৈ কংগ্ৰেছৰ হাইকমাণ্ডক মই বুজাবলৈ চেষ্টা কৰিম। যিমান সৰু হ'ব লাগে মই সৰু হ'ম, যিমান হাতে ভৰিত ধৰিব লাগে মই ধৰিম, কিন্তু মই কামলাৰ দামটো বিচাৰিম। তোমালোকৰ MP ইলেকশ্যনত যেতিয়া তোমালোকৰ কি কয় আমাৰ সোণামুখীত যেতিয়া আহিছিলে 1,500 মানুহ হৈছে, শালমালাত যেতিয়া কংগ্ৰেছৰ MP কেণ্ডিডেট গৈছিলে 1,500 মানুহ হৈছে, তোমাৰ গৌৰীপুৰত যেতিয়া গৈছিলে 1,500 2,000 মানুহ হৈছে। আলী আকবৰ মিয়াৰ সমষ্টিত আহি মানুহ কিমান হ'ল? 12,000 15,000। গতিকে মোৰ কামলাৰ দামটো দিয়া ভাই। তোমাৰ এটা MLA হে লাগে, মোক টিকেট দিলে তোমালোকে দলত এজন MLA পাবা, মজবুত MLA পাবা। তাৰ পাছত যদি টিকেট নিদিয়ে, এতিয়াতো ভাই আৰু কি, নিজৰটো মই চাব লাগিব। যিহেতুকে দেখিবলৈ পোৱা গৈছে যে বিগত দিনৰ মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক কংগ্ৰেছৰ অজিত আলী চৌধুৰী আছে, এই ক্ষেত্ৰত আপোনাৰ কি মনে হয়? এই নামটো ল'লেই মই অলপ কষ্ট পাওঁ। কথা হৈছে এই যে নৌকা যে বাছ খেলাৰ নৌকা যে দুটা একেলগে যুদ্ধত নামিলেহে কাৰ নৌকা আগত যায় দেখা যাব। আপুনি ক'ব খোজে নেকি বিগত দিনত তেওঁ অকলে খেলিছিল আৰু ইয়াৰ লগত কোনোবা নাছিল? একেবাৰে এইটো ক'লে অলপ ভয় লাগে, ক'ব যে বন্ধু মানুহ এনেকে কৈছে, কথাটোতো সঁচাই। কম্পিটিশ্যন দিয়াৰ মানুহেই নাছিলে, খালি বদৰুদ্দিন আজমলে আহি পানী পৰা দি অমুক তমুক কৰি এবাৰ হ'ল। 40 বছৰৰ ভিতৰত খালি 5 বছৰ বাদে কম্পিটিশ্যন কেতিয়া হৈছে? একেবাৰেই নাই। ৰাস্তা ঘাট, গাড়ী যোৱাৰ ৰাস্তা নাই, চাইকেল মটৰ যোৱাৰ ৰাস্তা নাই। লাগাতাৰ 25 বছৰ আছে, ৰাস্তা ঘাট নাই। সেইটো জবাব মই দিব নোৱাৰিম। মই মাইকত বক্তব্য ৰাখিছো, বগৰীবাৰীৰ পৰা গুটিপাৰা হৈ বলিশ্বৰ, বিলাচীপাৰা আইবিৰ পৰা গুটিপাৰা হৈ বলিশ্বৰ, আলী আকবৰ মিয়া ল'ব। সেই বন্ধুজনক মই কৈছিলো, তুমি পদ্মনালগাৰ পৰা আনি নুনখোৱা পাৰা তুমি ৰাস্তাটো লগাই দিয়া। 2 বন্ধুবি লাগি সোণামুখীলৈকে লৈ যাম কৈছিলো। আমাৰ খিনি মোটামুটি ভঙা চঙা যি হওক অলপতো হৈছে না, কিন্তু দুৰ্ভাগ্য পিয়াজবাৰীৰ পৰা বগৰীবাৰীলৈকে একেলগে নহ'ল। বেছি ৰাস্তাও নহয়, ৰাস্তা মোটামুটি হৈছে, অলপ পিছখিনি কৰিলেই হয়। আমাৰ পিয়াজবাৰীৰ পৰা বগৰীবাৰীলৈকে সেইখিনিও নহ'ল। এতিয়া মই যাই আছো, 5টা 7টা মিটিং মই কৰিছো, 7টা জাগাত। কি হ'ব মোৰ অলপ বিশ্বাস বাঢ়িছে, আত্মবিশ্বাস বাঢ়িছে। মই ভোটত থিয় দিলে 26ত মই বিশিং জৰুৱাৰ বিধায়ক মই হ'ব পাৰিম, মোৰ বিশ্বাস জাগিছে। এই কাৰণেই
2-4টা জায়গাত গৈছোঁ, আপোনালোকে বাৰে বাৰে যাৰ নাম লৈছে। তেওঁ 2-এটা জাগাত মানে চাউথ চালমাৰৰ কথা কৈছোঁ দেই, অৰিজিনেল চাউথ চালমাৰ সমষ্টিত যিখিনি বাউণ্ডাৰী এই 7টা জিপি, এই বন্ধুজনে 2-এটা জাগাত মিটিং কৰিব যায়, 300-500ৰ ওপৰত মানুহ নহয়। কোনোবা এটা জাগাত মিটিং কৰিব গৈছে কান্দাপাৰা, মই নামটোৱে কওঁ, এটা ৱাটাৰ ছাপ্লাই স্কিম অপেন কৰিব গৈছে। তেওঁৰ লগত গৈছে 13জন মানুহ, সেই গাঁৱৰ মানুহ হৈছে 33জন। কেইজন হ'ল? মানুহজনটো কম দামী মানুহ নহয়, মইহে চেপেটা, হয় না? তেওঁতো বহুত দামী মানুহ। সেইজন মানুহ গৈছে 33 আৰু তেওঁৰ লগত গৈছে 13। তাৰ 6 দিন পাছত মই কান্দাপাৰাত মিটিং কৰিছোঁ, 1,500 পৰা 2,000 মানুহ হৈছে। সেইকাৰণে মোৰ আত্মবিশ্বাস বাঢ়িছে। এই জাগাটো আমাৰ জাগা, ইয়াত কম্পিটিশ্যন দি লাভ নাই। ছাত্ৰ জীৱনৰ আগৰ কথা। আমাৰ সৰু সৰু বন্ধুসকলে কি কৈছে, বগৰীবাই মিয়াৰ দৌৰা দৌৰি, সেই জাগা এইটো। ইয়াত মোৰ লগত কম্পিটিশ্যন কৰি কি হ'ব? মোৰ আত্মবিশ্বাস, ইয়াত আহি পতা লাভ নহ'ব। ইয়াৰ ভোট 80%, 90% ভোট ইনশাল্লাহ মই পাম। একেবাৰেই বাপ কাকতৰ যিটো মাহিন, এই যে আজি আপুনি নিজে মিটিঙত বহি আছে, একেবাৰে কি শব্দটো কৈছে, ইয়াতকে আৰু ডাঙৰ শব্দ কি ক'ব? আলি আকবৰ মিয়া চেপেটা গোবৰৰ ফটো লৈ আহিলেও ভোট দিম, দলমত নালাগে। সেইকাৰণে মোৰ বিশ্বাস, আল্লাহ যদি বাধা নিদিয়ে, আৰু কংগ্ৰেছ হাইকমাণ্ডৰ অলপ কথা আছে, যদি মোক চেক মাৰি দিয়ে। ইয়াৰ আগতো 2বাৰকে কংগ্ৰেছ হাইকমাণ্ডে অচিলা বেম্বো মোক দিছে, সেইকাৰণে বিশ্বাস কৰোঁতে অলপ ভয় লাগে। চূণ খাই মুখ পৰিছে, দৈ দেখিলেও ভয় লাগে, কথা এটা আছে। সেইকাৰণে নহ'লে মই আজি কংগ্ৰেছত জইন কৰি দিব লাগে। কংগ্ৰেছক ভোট দিওঁ, কুকুৰৰ নিচিনা খাটো, অথচ জইন নকৰোঁ। এই যে এটা ভয়, ইয়াৰ আগতে 2বাৰকে অচিলা বেম্বোটো দিছে। মোৰ বিশ্বাস কংগ্ৰেছৰ হাইকমাণ্ডে চিন্তা কৰিবতো, আলি আকবৰক টিকেট দিলে কি হ'ব, বেলেগ এজনক টিকেট দিলে কি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।